কলকাতাৰ তাপেশ্বৰা গাঁৱৰ মঞ্জিল আলমে ইউজিচি পৰীক্ষাত উত্তীৰ্ণ হৈ দিল্লী ইউনিভাৰ্চিটিত নামভৰ্তিৰ সুযোগ লাভ কৰাত উৎফুল্লিত গাঁওবাসী। অতি দৰিদ্ৰ পৰিয়ালৰ পৰা গৈ জৱাহৰ নবোদয় বিদ্যালয় সৰভোগত 7 বছৰ অধ্যয়ন কৰি সম্প্ৰতি পঢ়িবলৈ সুযোগ লাভ কৰিছে দিল্লী ইউনিভাৰ্চিটিত। ভৱিষ্যতে UPSC পৰীক্ষা দি ৰাইজক সেৱা কৰাৰ সপোন দেখিছে মঞ্জিল আলমে। লগতে যাতায়াতৰ সুব্যৱস্থা নথকা তাপেশ্বৰা গাঁৱৰ পৰা কেৱল অধ্যয়নৰ বলত দিল্লীত পঢ়াৰ সুবিধা পোৱাত নিজকে সুখী বুলি কৈ আন ছাত্ৰ-ছাত্ৰীসকলকো ভালদৰে অধ্যয়ন কৰিবলৈ পৰামৰ্শ দিয়ে। ভালদৰে অধ্যয়ন কৰিলে দৰিদ্ৰতা যে হেঙাৰ নহয় সেই কথা আকৌ এবাৰ প্ৰমাণ কৰিলে তাপেশ্বৰা গাঁৱৰ আমিৰ হুছেইনৰ পুত্ৰ মেধাৱী ছাত্ৰ মঞ্জিল আলমে। মঞ্জিল আলমৰ আশা পঢ়ি ডাঙৰ মানুহ হৈ নিজৰ গাঁওখনৰ দৰিদ্ৰ ৰাইজৰ সেৱা কৰা। মই মানে UGC মানে ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যন যেটো NTA নেশ্যনেল টেষ্টিং এজেঞ্চিক মানে এক্সামটো পাতিবলৈ দিয়ে, মানে সেইটো মানে এক্সামটো পাতে CUT বুলি আমাৰ এক্সাম আছে। সেইটো মানে আমাৰ ইউনিভাৰ্চিটিৰ কাৰণে অনলি CUT এক্সাম দিব লাগে। সেইটো এক্সামটো ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ, তাৰপিছত এক্সামটো ফৰ্মেলি এটা প্ৰচেছত হৈ থাকে দিল্লী ইউনিভাৰ্চিটি, সেইটো JNU। তাৰপিছত এক্সামটো দিলোঁ, এক্সাম 4-5 দিনমান দিলোঁ এক্সামটো। চেণ্টাৰটো বেলেগ বেলেগ, নবোদয় চেণ্টাৰ পৰিছিল আৰু বৰনগৰ কলেজটো চেণ্টাৰ পৰিছিল, BS কলেজত পৰিছিল। তাৰপিছত এক্সাম দিয়াৰ পিছত তাৰপিছত মানে CUTৰ মানে এটা ষ্টেপ আছে, মানে এটা কাউন্সিলিং হয়, সেইটো আহিলাক। তাৰপিছত ফৰ্মটো ফিল আপ কৰি দিলোঁ। তাৰপিছত মই সেইদিনা পৰহি মানে ৰেজাল্টটো দিলাক সন্ধিয়া 5 বজাত। মোৰ নামটো মানে দিল্লী ইউনিভাৰ্চিটিত চিলেকশ্যন বুলি মই পাই গ'লোঁ। এতিয়া ভাল লাগি আছে, মানে মই ভবা নাই যে ইমান ডাঙৰ ইউনিভাৰ্চিটি চেণ্ট্ৰেল ইউনিভাৰ্চিটিত পাম বুলি। মানে ইচ্ছা আছিল, মানে দিল্লী মোৰ মানে চেণ্ট্ৰেল ইউনিভাৰ্চিটিত পঢ়াৰ ইচ্ছা আছিল আগৰ পৰাই। মানে মোৰ মনৰ যিটো আশা আছিল সেইটো পাই গৈছোঁ। ঘৰৰ অৱস্থা মানে চলি আছে মোটামুটি, আৰু ইমান ভাল নহয়। যেহেতু যদিও দুখীয়া, তথাপি তোমাক শিক্ষাৰ ক্ষেত্ৰত কিবা হেঙাৰ হৈছিল নেকি? আচলতে তেনেকুৱা হেঙাৰ নহয়। মই মানে ক্লাছ 6ত JNBST এক্সাম দিছিলোঁ, নবোদয়ত চিলেকশ্যন পালোঁ, জৱাহৰ নবোদয় বিদ্যালয় সৰভোগ। তাৰ পৰা মোৰ মানে ক্লাছ 6ৰ পৰা 12 7 বছৰ মানে চব গভমেণ্টে হেৰি কৰিছে, আমাৰ ফেচিলিটিটো ভাল দিয়ে। চেণ্ট্ৰেল স্কুল হয়, মানে ৰেচিডেঞ্চিয়েল। টিচাৰ আহনে মানে বহুত হেল্প কৰিছে আমাৰ, মানে ইমান ডাঙৰ এক্সামিনেশ্যনটো দিয়াৰ কাৰণে। এটা প্ৰবীণ কুমাৰ ছাৰ আছিল হিষ্ট্ৰী মেজৰৰ, ই মানে বেনাৰস হিন্দু ইউনিভাৰ্চিটিৰ পৰা মানে পাছ কৰিছে, এতিয়া নবোদয়ৰ প্ৰফেচাৰ। ইয়ে মানে মোক বহুত হেল্প কৰিছে। মই এতিয়া মানে ইউনিভাৰ্চিটিটো পালোঁ, মই ডিগ্ৰীটো কমপ্লিট কৰি কিনে মোৰ ইচ্ছা আছে UPSC এক্সামটো মানে ইণ্ডিয়ান টাফেষ্ট এক্সাম দিয়াৰ আশাটো আছে। সেইটো এক্সামটো কি হয় চাম। আৰু কি নাম তোমাৰ? মঞ্জিল আলম মোৰ নাম। যেতিয়া এই এক্সামটো তাৰ ৰেজাল্টটো আহিছে, তেতিয়া মই বহুত সুখী হৈছোঁ। আপোনালোকে দোৱা কৰিব, ৰাইজে যাতে দোৱা কৰে, মোৰ ল'ৰাটো যাতে যিটো আশা কৰিছে সেইটো জানি পাব চেষ্টা কৰে, এইটো মোৰ কথা। আৰু ৰাস্তা ঘাট এইটো ৰাস্তা ঘাট হৈছে, এইটো অহা যোৱাত বহুত অসুবিধা, আপোনালোকে গম পাইছে কেনেকুৱা ৰাস্তা। ইয়াৰ মাজতে ল'ৰাটো যিমান যে আগবাঢ়ি গৈছে, সেইকাৰণে মই বহুত সুখী হৈছোঁ। আপোনালোকে দোৱা কৰিব, ৰাইজে দোৱা কৰিব, আৰু ৰাইজৰ আশীৰ্বাদ মোৰ ল'ৰাটো ইমান পাইছে, এইখিনি মোৰ কথা। ভাল লাগি আছে। এতিয়া যিমান ফেচিলিটি দিব লাগে মই দিব পৰা নাই, ইয়াৰ মাজতে বহুত সুখী হৈছোঁ। মোৰ ডাঙৰ দাদা ল'ৰা, এই একেবাৰে নিম্ন পৰ্যায়ৰ গাঁও আমাৰ এইটো বৰপেটা ডিষ্ট্ৰিক্টৰে কলগাছি এৰিয়াটো। মানে ইয়াৰ পৰা যিমান দৰিদ্ৰ ফেমিলিৰ পৰা এটা ল'ৰাই নবোদয় পাছ কৰাৰ পিছত এইটো এণ্ট্ৰেঞ্চ দিয়াৰ পিছত যিটো পৰীক্ষা দিছিলে, তাতে সফলতা অৰ্জন কৰিছে। গোটেই গাঁওবাসী আমাৰ মানুহবিলাক খুব আনন্দিত উপভোগ কৰিছে, তাৰ লগত ময়ো আনন্দিত হৈছোঁ। আশা কৰোঁ আপোনালোকে ইয়াৰ কাৰণে ভৱিষ্যত যাতে উন্নতি হয় তাৰ কাৰণে দোৱা কৰিব। কলকাতাৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট, এনি লাইভ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।